এই কথাটোতো যোৰহাটত যেতিয়া এবছৰ আগত ভোট কৰোঁ 17 জানুৱাৰী 2024 কিজানি ৰাহুল গান্ধী ডাঙৰীয়াটো সেইদিনাই কৈছিল যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী তেখেতৰ ওপৰত আমি চৰকাৰ আহিলে ব্যৱস্থা ল'ম নতুনকৈ কথা ক'লে তেওঁক আৰু ভাল আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন একদম সাধু মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব নেকি সেই গতিকে মুখ্যমন্ত্ৰী মহোদয় পূৰ্বানুমান নাছিলে কি ক'ব সেইকাৰণে তেখেতে এটা কি কয় যে হিন্দীত ডাইলগ এটা আছে আন্ধাৰত কাৰ চলোৱা কাৰ চলাই দিছে ব্লাইণ্ড লাগি গৈছে কাৰণ সেইটোৱে ক'ব যোৱাবাৰ যোৰহাটত কোৱাটো কি তাৰপিছত আৰু দুৰ্নীতি হোৱা নাই নেকি গৰু কেলেংকাৰী ওলালে কিবা ওলালে সেই গতিকে মুখ্যমন্ত্ৰীয়ে পূৰ্বানুমান কৰিব পাৰিছিল যে এইবাৰো তেওঁক ধৰিব সেইকাৰণে তেওঁ আৰু যেন এইটো আমাৰ মাজত বিভাজন আনিবলৈ লিকেজ হোৱা নিচিনা কৈ দিছে এইটো কোনো ডাঙৰ এই বিষয়টো আলোচনা বুলি মই নকওঁ আমি সংগঠনৰ কথা আলোচনা কৰিছিলোঁ আমাৰ কৰ্মীসকলক বহুতেই চিন্তা কৰিছিলে যে মানে ইমানকৈ টকা পইচা দি কিনি লৈছে ভোটবিলাক এইটো কি হ'ব আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল যে এইবিলাক হ'লেও মূল কথাখিনি আমি ৰাইজৰ ওচৰত লৈ যাব লাগিব যে ধনীখিনি ধনী হৈ গৈছে আৰু দুখীয়া মানুহৰ কৰ কাটলৰ পইচা দি চিমেণ্ট বালি ক্ৰয় কৰি কামত নহাকৈ অভাৰব্ৰিজ বনাই কমিশ্যন দিয়া হৈছে ঠিকাদাৰসকলক আৰু সেইখিনিৰ যোগেদি ধনীখিনি আৰু ধনী কৰা হৈছে এটা চাইকেল সেই গতিকে আমাক সেই তেনেকুৱা ধৰণৰ কথা কৈছিল এতিয়া আমি গুৱাহাটীত বহুতেই কৈ থাকে যে ইমান ফ্লাইঅভাৰ নালাগে ফ্লাইঅভাৰৰ পিছত ইমান যান জঁট হয় তেতিয়া এই কথাবিলাকে ওলাইছিল যে এইবিলাক এটা বিজেপি দলৰ অভিসন্ধি তাৰ যোগেদি যে মানে যিটো গ্ৰছ GDP বঢ়া দেখায় GDP শিল বালি চিমেণ্ট ৰড ক্ৰয় কৰিলে GDP বাঢ়ে সেই গতিকে GDP বঢ়াই আছে লোন লৈ আছে লোনখিনি আকৌ দুখীয়া মানুহৰ টেক্স ফাইন লগাই পেলাই দি থাকিব লাগিব আৰু ধনীকেইজন ধনী হৈ গৈ থাকিব যিটো ভাৰতবৰ্ষত অসমতা হৈছে সেইটোৱে কথা এইবিলাক কথাই আলোচনা হৈছে এই কথাটোতো যোৰহাটত যেতিয়া এবছৰ আগত ভোট কৰোঁ 17 জানুৱাৰী 2024 কিজানি ৰাহুল গান্ধী ডাঙৰীয়াটো সেইদিনাই কৈছিল যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী তেখেতৰ ওপৰত আমি চৰকাৰ আহিলে ব্যৱস্থা ল'ম নতুনকৈ কথা ক'লে তেওঁক আৰু ভাল আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন একদম সাধু মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব নেকি সেই গতিকে মুখ্যমন্ত্ৰী মহোদয় পূৰ্বানুমান নাছিলে কি ক'ব সেইকাৰণে তেখেতে এটা কি কয় যে হিন্দীত ডাইলগ এটা আছে আন্ধাৰত কাৰ চলোৱা কাৰ চলাই দিছে ব্লাইণ্ড লাগি গৈছে কাৰণ সেইটোৱে ক'ব যোৱাবাৰ যোৰহাটত কোৱাটো কি তাৰপিছত আৰু দুৰ্নীতি হোৱা নাই নেকি গৰু কেলেংকাৰী ওলালে কিবা ওলালে সেই গতিকে মুখ্যমন্ত্ৰীয়ে পূৰ্বানুমান কৰিব পাৰিছিল যে এইবাৰো তেওঁক ধৰিব সেইকাৰণে তেওঁ আৰু যেন এইটো আমাৰ মাজত বিভাজন আনিবলৈ লিকেজ হোৱা নিচিনা কৈ দিছে এইটো কোনো ডাঙৰ এই বিষয়টো আলোচনা বুলি মই নকওঁ আমি সংগঠনৰ কথা আলোচনা কৰিছিলোঁ আমাৰ কৰ্মীসকলক বহুতেই চিন্তা কৰিছিলে যে মানে ইমানকৈ টকা পইচা দি কিনি লৈছে ভোটবিলাক এইটো কি হ'ব আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল যে এইবিলাক হ'লেও মূল কথাখিনি আমি ৰাইজৰ ওচৰত লৈ যাব লাগিব যে ধনীখিনি ধনী হৈ গৈছে আৰু দুখীয়া মানুহৰ কৰ কাটলৰ পইচা দি চিমেণ্ট বালি ক্ৰয় কৰি কামত নহাকৈ অভাৰব্ৰিজ বনাই কমিশ্যন দিয়া হৈছে ঠিকাদাৰসকলক আৰু সেইখিনিৰ যোগেদি ধনীখিনি আৰু ধনী কৰা হৈছে এটা চাইকেল সেই গতিকে আমাক সেই তেনেকুৱা ধৰণৰ কথা কৈছিল এতিয়া আমি গুৱাহাটীত বহুতেই কৈ থাকে যে ইমান ফ্লাইঅভাৰ নালাগে ফ্লাইঅভাৰৰ পিছত ইমান যান জঁট হয় তেতিয়া এই কথাবিলাকে ওলাইছিল যে এইবিলাক এটা বিজেপি দলৰ অভিসন্ধি তাৰ যোগেদি যে মানে যিটো গ্ৰছ GDP বঢ়া দেখায় GDP শিল বালি চিমেণ্ট ৰড ক্ৰয় কৰিলে GDP বাঢ়ে সেই গতিকে GDP বঢ়াই আছে লোন লৈ আছে লোনখিনি আকৌ দুখীয়া মানুহৰ টেক্স ফাইন লগাই পেলাই দি থাকিব লাগিব আৰু ধনীকেইজন ধনী হৈ গৈ থাকিব যিটো ভাৰতবৰ্ষত অসমতা হৈছে সেইটোৱে কথা এইবিলাক কথাই আলোচনা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত